মুক্তি হৈছিলোঁ কিন্তু এতিয়া মোৰ মতে হ'ব মই যাৰ লগত তোৰ বিয়া ঠিক কৰোঁ সেই ল'ৰাৰ লগত তই বিয়াত বহিব লাগিব নেতাই দেৱক সঁচা অন্তৰ ভাল পোৱা দিব পাৰিব এক্সিডেণ্টলি মই ভাল পোৱা ছোৱালীজনীৰ জীৱনত এটা ঘটনা ঘটিল যিটো ঘটনাই তাই মুখৰ হাঁহি কাঢ়ি নিলে চিৰ জীৱনৰ বাবে তাইৰ মুখৰ হাঁহি হেৰাই যাব সেইটো মই সহ্য কৰিব নোৱাৰিম আৰু আপুনি কিয় ভাবিলে যে আপুনি মোৰ মুখৰ হাঁহি ঘূৰাই আনিব পাৰিব মোৰ ভাল পাই ঘূৰাই আনিব সেইখিনি বিশ্বাস মোৰ ভাল পোৱাৰ ওপৰত আছে আৰু তাতকৈ ডাঙৰ কথা কি জানা কি তোমাৰ মা দেউতাৰ মুখত হাঁহি ৰিঙাই ৰাখিব পৰাটো তুমি যদি অমিতৰ কথা ভাবি গোটেই জীৱনটো পাৰ কৰি দিয়া তোমাৰ মা দেউতাৰ মুখৰ হাঁহি ইচ্ছা কৰি কাঢ়ি নিয়া হ'ব তেওঁলোকে যদি তোমাৰ কথা ভাবি গোটেই জীৱনটো কান্দি থাকে তুমি জানো সহ্য কৰিব পাৰিবা আৰু যদি নোৱাৰাই তেনেহ'লে মোৰ কথা মানি লোৱাত আপত্তি কি মই তোমাৰ বাবে অমিত হ'ব নোৱাৰো কিন্তু এটা কথা দিব পাৰো যে দেৱৰাজৰ ভাল পোৱাৰ মাজত জীয়াই থাকিব পৰাকে তুমি বহুত কিবা কিবি বিচাৰি পাবা মোৰ ভাল পোৱাৰে তোমাক অলপ সুখ আৰু মা দেউতাক অলপ সকাহ দিব বিচাৰিছো এয়া জানো ভুল হ'ব পাৰে এয়া জানো সুবিধা লোৱা হ'ব পাৰে এবাৰ ভাবিছোৱা উত্তৰটো নিজে পাই যাবা মৃদুল আহিলা আহিলো ইমান লৰালৰিকৈ মাতিলে যে কিয় প্ৰব্লেম হৈছে নেকি প্ৰব্লেম বুলিয়ে কওঁ নে প্ৰব্লেম ছল্ভ হৈছে বুলিয়ে কওঁ মই এতিয়ালৈকে সেইটো একো ধৰিবই পৰা নাই বাৰু বহাচোন এতিয়া কোৱা মানে তুমি মোৰ জীৱনৰ সকলোবোৰ ভিতৰুৱা কথা জানা নাই নাই তোমাৰ পৰা লুকুৱাব লগা মোৰ একো নাই অমিৰ বিয়াখন ঠিক হওঁতে তুমি আটাইতকৈ বেছি সুখী হৈছিলা আৰু আজি তোমাক দুখ লগা খবৰটো দিম কি এই বিয়াখন ভাগিল কি বিয়াখন ভাঙিল কিন্তু কিয় এই কিয়টোৰ উত্তৰটো মই দিব নোৱাৰোৱেই বোধহয় অমিয়েও দিব নোৱাৰিব তুমি এইবোৰ কি কৈছা অমিত আৰু অমিতৰ মাক ডুবাইলৈ গুচি গৈছে একেবাৰে অমিক বিয়া কৰাবলৈ সিহঁত আৰু ইয়ালৈ উভতি নাহে কিয় অমিতে তেনেকুৱা কৰিলে অমিও একো নাজানে বৰ ডাঙৰ কথা হ'ব এতিয়া ডাঙৰ কথা হ'লহেঁতেন কিন্তু এতিয়া ডাঙৰ কথা হৈছে বুলি মই নাভাবোঁ কাৰণটো দেৱৰাজে অমিক বিয়া কৰাবলৈ সন্মতি দিছে সকলোবোৰ জানিয়ে বিয়া কৰোৱাৰ কথা কৈছে নজনাকে নহয় আৰু ময়ো কথাটোত সন্মতি দিছো মই ঠিকে কৰিছোনে মৃদুল মোক ভাবিবলৈ অকমান সময় দিয়া ঠিক আছে তুমি ভাবা মই তুমি অহা খবৰটো ভিতৰত দিওঁ এইবোৰ কি হৈ আছে দেৱ আৰে চানি তুমি ইয়াত চানি মই সুধিছো এইবোৰ কি হৈ আছে মই তোমাক সকলো কথা বুজাই আছো তুমি অলপ ধৈৰ্য ধৰাচোন
যি ক'বলগীয়া আছে ইয়াতে কোৱা অনৰ্থক জেদ নধৰিবাচোন মই তোমাক কৈছো নহয় বুজাম বুলি ব'লা তুমি বুজালে মই বুজি যাম বুজিব লাগিব আৰু যদি নুবুজো মই কৈছো নহয় মই বুজালে তুমি 100% বুজি পাবা ব'লা এতিয়া এক্সকিউজ মি মই থাকিলে চাগে আপোনালোকৰ কথা পাতিবলৈ অসুবিধা হ'ব মই আহিছো অমৃতা অমৃতা শুনাচোন অমৃতা অমৃতা দেৱ ঠিকে আছে তুমি সন্মতি দি ভালে কৰিলা এতিয়াহে মোৰ মনটো অলপ ভাল লাগিছে মৃদুল আগতে সিদ্ধান্তটো লৈ পেলাইছিলো হয় মই বোলো আকৌ ভালেই কৰিলো নে বেয়াই কৰিলো ল'ৰাটো আৰু বৰবৰাও মই যেনেকৈ মানুহ বুলি ভাবিছিলো তেনেকুৱা নহয় গতিকে আপত্তি কৰিব লগা কোনো কথাই নাই কিন্তু কিন্তু কি অমিয়ে জানো মানি ল'ব অমিৰ দৰে ছোৱালী এজনীক যদি তুমি জোৰকৈ বিয়া দিব বিচৰা নতুন সমস্যাই দেখা দিয়ে নেকি আৰু নাই মৃদুল তাইৰ কথা মতে মই অমিতৰ লগত তাইৰ বিয়া ঠিক কৰিলো কিন্তু এতিয়া নহওক সিহঁতে মানুহ চিনি নাপায় তাইতকে মোৰ অভিজ্ঞতা বেছি এতিয়া মোৰ সেই ভুল নহয় মানে মই মানুহ চিনি পাওঁ গতিকে তাই আপত্তি কৰিলো এতিয়া মই তাইৰ কথা নুশুনো একেবাৰে তথাপি তুমি তাইৰ লগত ভালকৈ কথা পাতি লোৱাটো ভাল হ'ব নেকি যিখিনি পাতিব লাগে মই অলৰেডি পাতিছো আজি তাই মানি নললেও সময় যোৱাৰ লগে লগে তাই কথাবিলাক মানিবলৈ বাধ্য হ'ব তেনেহ'লে ঠিকে আছে ছোৱালীজনীক মই একেবাৰে সহ্য কৰিব নাই ৰহস্যময় মই তোমাক বিশ্বাস কৰাটো ভুল হ'ব নেকি দেৱ একেবাৰে নহয় যদি কথাবোৰ বেলেগ হৈ যায় কেতিয়াও নাযায় তাৰমানে তুমি অমৃতাক বিয়া কৰাবাই কৰাম তাই মানি লৈছে সম্পূৰ্ণৰূপে মানি লৈছে নে নাই নাজানো কিন্তু মোৰ বিশ্বাস মানি ল'ব তুমি মোৰ ভাল বন্ধু গতিকে মোৰ অৱস্থাটো ভালকে বুজি পাবা বুলি মই ভাবো কিন্তু মোৰ কি হ'ব মইতো তোমালৈ আশা কৰি ৰৈ আহিছিলো আনকি ঘৰৰ মানুহকো খবৰ দিয়া হৈছে অকণমান বুজাবুজি কৰিব নোৱাৰিবানে তোমাৰ অকণমান বুজাবুজি মোৰ বাবে বৰ্তমান আশীৰ্বাদ ঠিক আছে বুজাবুজি মই কৰিম কিন্তু এটা কথা মনত ৰাখিবা বুজাবুজি মানে অকল বুজাবুজি এই বুজাবুজিৰ কাৰণে যদি মই কেনেবাকে আঘাত পাবলগীয়া হয় তেন্তে মই কিন্তু কাকো ক্ষমা নকৰো কথা দিছো তুমি কেতিয়াও আঘাত পাবলগীয়া নহয় সঁচাকৈ কৈছনে এতিয়া ধেমালি কৰি থকাৰ সময় নাই মোৰ বিশ্বাস হোৱা নাই তোৰ বিশ্বাস নহলে মই কি কৰিব লাগে তাৰমানে কথাটো সঁচা সঁচা বুলি তো কেইবাৰ ক'ব লাগে কৰণ কথাটো সঁচানে নহলে দেৱৰাজে অমিতাক বিয়া কৰাবলৈ সাহস কৰে নেকি হা
সেইটোৱেতো মই বিশ্বাস কৰিবলৈ টান পাইছো কি চাইনে এই কথাটো কেনেকৈ মানি ল'ব পাৰে মই কেনেকৈ বিশ্বাস কৰিম এই নহ'লে যা তই তাইক সুধিয়াগৈ নহয় তাই কিয় মানি লৈছে সেইটো কথা তাইহে জানিব আৰে অমিতাৰ লগত দেৱৰাজৰ বিয়া ঠিক হৈছে বুলি গম পাইছো বাছ কথা সিমানেই কোনে কি মানি লৈছে নলৈছে এইবোৰ কথাত মাথা মাৰি থাকিবলৈ মোৰ সময় নাই কথাই এনেকৈ ৰূপ হ'লানে মই ভাবি আছিলো দেৱৰাজৰ বিয়া হ'ব চাইনিৰ লগত কিন্তু বিয়া হ'বলৈ গৈ আছে অমৃতাৰ লগত তাকো চাইনিয়ে মানি লৈছে এইবোৰ কথা ভাবি থাকিলে মোৰ মূৰ চুৰ ঘূৰাই যাব চিগাৰেট এটা দেচোন ছাৰ এইটো ফাইলটো লওক দিয়া ছাৰ কথা এটা সুধো কি আমাৰ দেৱৰাজৰ বিয়া ঠিক হৈছে নেকি ছাৰ কথা বতৰা পতা হৈছে দুৱৰাৰ ছোৱালীজনীৰ লগত নে বৰ ভাল হৈছে ছাৰ বৰ ভাল হৈছে তুমি ইমান ভাল পাইছা যে কথাটো কি মানে ছাৰ কেইদিনমানৰ আগতে শুনিছিলো চাইনিৰ লগত হেনো আমাৰ দেৱৰাজৰ বিয়া ঠিক হৈছে সিহঁতে কিবা কথা বতৰা পাতিছিল মানে তোমালোকৰ বাইদেউৰা আৰু চাইনিৰ মাজত কিবা কথা বতৰা হৈছিল তাকেই কথাটো শুনাৰ পৰা ছাৰ মোৰ মনটো খুব বেয়া লাগি আছিল কিয় চাইনি ভাল নে বেয়া মই নাজানো ছাৰ কিন্তু ছোৱালীজনীক মই একেবাৰে সহ্য কৰিব নোৱাৰো ছাৰ আচ্ছা কিবা যেন ৰহস্যময়ী তাই ৰহস্যময়ী মানে মোৰ তেনেকুৱা যেন লাগে ছাৰ হয় নেকি আপুনি হাঁহিছে ছাৰ মই কিন্তু সঁচাকৈ কৈছো দেৱৰাজৰ লগত তাইৰ বিয়া হ'ব বুলি শুনি মই কিন্তু বহুত ভয় খাইছিলো ছাৰ কিয় ছাৰ এতিয়াই তাই এনেকুৱা বিয়া হৈ মালিকনী হোৱাৰ পাছত বা কি ৰূপ লয় তুমি তাইৰ প্ৰতি ইমান বেয়া ভাৱ কিয় লৈ আছা নাজানো ছাৰ ছোৱালীজনী সঁচাকৈ মোৰ কিবা এটা ভাল নালাগে ছাৰ আচলতে তাই কথাবোৰ চিধা চিধিকৈ কৈ দিয়ে কোনোবাই ভাল পাওক বেয়া পাওক সেইটো বিচাৰ কৰি নাথাকে সেইকাৰণে চাগে তোমাৰ তাইক সহ্য নহয় হ'বও পাৰে কিন্তু এটা কথা সঁচা ছাৰ তাইৰ লগত বিয়াখন কেঞ্চেল হোৱা বুলি শুনি মই কিন্তু বৰ শান্তি পাইছো ছাৰ আচলতে দুৱৰাৰ জীয়েকৰ দৰে ছোৱালী এজনীহে আপোনালোকৰ বোৱাৰী হোৱাৰ যোগ্য ছাৰ বিয়া বুলি ৰৈ নাথাকে নহয় বুজি পাইছা না নাই বিয়া ওলাইছে বিয়া বিয়াৰ দিন ঠিকেই হোৱা নাই এগৰাকীয়ে কাৰোবাক খবৰ দিলেই মানে এই অমিৰ বিয়া আকৌ সেই বিয়া বুলি ৰৈ নাথাকে নহয় বিয়া হ'বই কাক বা খবৰ দি ফুৰিছে তই একেবাৰে বতাহত উৰি ফুৰিছ দে ঐ কি তেল তেলকে চাই আছ এই বিয়া হোৱাই নাই কাক খবৰ দি মোৰ ফুৰিছে ছোৱালী জুনুকাক তোক কোৱা নাই ৰ ঐ শুনচোন এই ঘৰলৈ যোৱা কথা আছিল নহয় এতিয়া নাযাওঁ দে এই একেবাৰে বিয়া পাৰ কৰিয়ে যাম ঐ তইও আহিবি অমিয়ে ভাল পাব নহয় আচ্ছা হ'ব দে হ'ব ঐ মোৰ ছোৱালীও আহি আছে ঐ মোৰ ছোৱালীও আহি আছে মাকেতো এঠাইত খাইছে এবাৰ জীয়েকো আহিব সিঠাইত খাবলৈ কি কৰিম কি নকৰিম একো বুজি পোৱা নাই অমিতক চিৰৰ জীৱনৰ কাৰণে এৰি আন এজনক কেনেকৈ আপোন কৰি লওঁ ইফালে দেৱৰাজৰ লগত বিয়া নহওঁ বুলি কৈ মাহঁতকো চিন্তাত পেলাব নোৱাৰো কিন্তু দেৱৰাজৰ ওপৰতো মোৰ সন্দেহ আছে সেই ছোৱালীজনীয়ে তাৰ ওপৰত কিয় ইমান অধিকাৰ দেখুৱায় আৰু যদি তাইৰ লগত কিবা ৰিলেশ্যনো আছে তেনেহ'লে মোক কিয় বিয়া কৰোৱাৰ কথা কৈছে চব মানুহৰে কি দুটা দুটা ৰূপ নেকি গলে ক'ত বা গৈছে কি হলো তহঁতৰ এনেকৈ বাইক চলাইছ যে মোৰ কিবা নিচাত থকা মানুহৰ নিচিনা লাগি আছে আচ্ছা তাৰ মানে তহঁতৰ দিনতে
এই খোৱা নাই কৈছো যে নিচাত থকা মানুহৰ নিচিনা লাগিছে কিহৰ কাৰণে নিচা লাগিছে তহঁতৰ তোৰ কথাটো শুনি মোৰ কথা মোৰ কি কথা আৰে তোৰ বিয়াৰ কথা কৈ আছে সি আচ্ছা বিয়া পাতিম মই আৰু নিচা লাগিছে তহঁতৰ কিয় চাইনিক বাদ দি তই অমৃতাক বিয়া পাতিবলৈ ওলাইছ সেইটো কথা শুনাৰ পিছত মোৰ কি নিচা নালাগিব ঐ তাইক মই বিয়া পাতিম বুলি কোৱা নাছিল তাই কথা পাতিছিলে একে কথা তাই তোলে বিয়া হ'ম বুলি কিমান প্ৰিপেয়াৰ হৈছিলে হঠাৎ এটা বেলেগ টুইষ্ট আহি গ'ল আৰু চাইনে কথাটো মানি লৈছেনে কিয় সন্দেহ আছে নেকি 100% তাই ধুনীয়াকে মানি লৈছিল আৰু যদি বিশ্বাস হোৱা নাই নিজে সুধি ল'বি বুজিলি আহোঁ দে কৰণ কি কথাটো সঁচাকৈ কৈছে নেকি মই জানো তুমি মোক এনেকৈ দেখি আচৰিত হৈছা কিয় জানা তেনেকৈ আচৰিত হ'বলগীয়া একো নাই মই চাইনি দেৱৰাজৰ ফ্ৰেণ্ড বৰ্তমান মই সিহঁতৰ অফিচতে চাকৰি কৰোঁ মোৰ খং উঠিছিল মোক এবাৰো নোকোৱাকৈ দেৱৰাজে তোমাৰ লগত বিয়া ঠিক কৰিছে তাৰ বিয়া আৰু মই গম নাপাওঁ সেইটো কেনেকৈ হ'ব আৰু সেইটো খঙতে অথনি তাক মই খং দেখুৱাই দিলোঁ পিছত অৱশ্যে কথাবোৰ সি মোক ভালদৰে বুজাই দিলে লগে লগে মই ক্লিয়াৰ এতিয়া আৰু মোৰ একো খং নাই আৰু মোৰ যে খং শেষ হ'ল সেইটো কথা জনাবলৈকে গুচি আহিলোঁ আচলতে সি অলপ ভয় খাইছে তাক মই তেনেকৈ খং কৰাৰ কাৰণে তুমি বা কি বুলি ভাবা বেলেগ যদি কিবা ভাবিছা এই মুহূৰ্ততে মনৰ পৰা উলিয়াই দিয়া Now we are friends. তোমালোকৰ বিয়াত কিন্তু মই বহুত ফূৰ্তি কৰিম আফটাৰ অল দেৱৰাজৰ বিয়া কিমান দিনৰ পৰা আশা কৰি আছিলোঁ ফূৰ্তি কৰিম বুলি ফূৰ্তি নকৰিম নে মাইটো গম নাপায় তুমি ক'ত আছা কোৱা দাদাৰ বিয়া ঠিক হ'ল দেই সঁচা তুমি পাৰা যদি সোনকালে আহি যোৱা ইমান সোনকালে মই এতিয়া গৈ কি কৰিম বিয়াখন সোনকালে হৈ যাব তুমি সোনকালে আহিলে মোৰ সুবিধা হয় আৰু কিন্তু কিয় ইমান সোনকালে বিয়া পাতিব খুজিছা বিয়া বিয়া বুলি দেৰি কৰি থাকিলে প্ৰব্লেম হ'ব এইবাৰ যেতিয়া ছোৱালীক কথা দিছে আৰু ৰৈ থাকিব নোৱাৰি সেইটো হয় বাৰু তুমি কেতিয়া আহিবা কোৱাচোন চাওঁ ৰ'বা এইকেইদিন ক্লাছো হৈ আছে নহয় কিবা এটা মিলাব লাগিব ঠিক আছে মিলাবা বাৰু থৈছো দিয়া দাদাৰ বিয়া 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 বুলি দেখোন সদায় শুনিয়ে আছো এইবাৰ সঁচাকে বিয়া কইনা কোন গম পাইছা নাই দাদাই প্ৰথমতে যাৰ কথাই ভাবিছিল তেওঁৱেই অমৃতা বাপৰে তোমালোকৰ মানুহবোৰৰ মনবোৰ ইমান অস্থিৰ নে কি ক'লা এইবাৰ বোলে এইখে বিয়া পাতিম সেইবাৰ বোলে তাইখে বিয়া পাতিম ইমান ৰেষ্টলেছ নে তোমালোকৰ মানুহবোৰৰ মনবোৰ শুভম বেয়া নাপাবা যিটো দেখিছো সেইটোহে কৈছো মিছাটো কোৱা নাই কৈছো জানো এনিৱে কোৱাচোন কইনাজনীৰ নাম কি আছিলে